NKTVৰ প্ৰতিগৰাকী দৰ্শকক নৱবৰ্ষৰ ওলগ যাচিছোঁ। আজি নৱবৰ্ষৰ পহিলা দিনটোত আপোনালোকলৈ লৈ আহিছোঁ গোলাঘাটৰ এটা ইতিবাচক খবৰ। বিপদক সম্পদলৈ ৰূপান্তৰ আৰু সেই সম্পদক স্বাৱলম্বিতালৈ ৰূপান্তৰ কৰা আৰু আন কেইবাগৰাকীকো স্বাৱলম্বিতাৰ বাট মুকলি কৰি দিয়া গোলাঘাটৰ এজন অসমীয়া যুৱক। মই উপস্থিত থকা আপোনালোকে এই দেখা এই সমগ্ৰ পৰিৱেশটো হৈছে এটা জাবৰৰ দম। জাবৰৰ দমত আপোনালোকে প্লাষ্টিক, অন্যান্য অলাগতিয়াল সামগ্ৰী আৰু লেতেৰা এটা পৰিৱেশ আপোনালোকে দেখিব। কিন্তু গোলাঘাটৰ এজন অসমীয়া যুৱকৰ বাবে এই সমগ্ৰ পৰিৱেশটো হৈছে বিপদক সম্পদলৈ ৰূপান্তৰ কৰা এটা প্ৰক্ৰিয়া আৰু সেই সম্পদৰে স্বাৱলম্বিতাৰ বাট বোলা এটা নিদৰ্শন। এই স্বাৱলম্বিতাৰ জৰিয়তে আন 4জনকো তেওঁ দিছে জীৱিকাৰ পথ। মোৰ সৈতে উপস্থিত থকা এই যুৱক হৈছে গোলাঘাটৰ নুমলীগড়ৰ পংকা গাঁৱৰ প্ৰশান্ত বৰা। এটা ইণ্ডাষ্ট্ৰী তেওঁৰ মনলৈ আহিল, যিহেতু মাল্টি চিটি অৰ্থাৎ চহৰ মহানগৰসমূহত পৌৰসভা পৌৰ নিগমে জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰে। কিন্তু যেতিয়া আপুনি গাঁও অঞ্চললৈ যায় বা ছেমি আৰ্বান অঞ্চললৈ যায়, তাত কিন্তু জাবৰ নিষ্কাশনৰ ব্যৱস্থা নাই। গোলাঘাটৰ পংকা গাঁৱত থকা এই বৃহত্তৰ সমস্যাটোৰ সমাধান আৰু এই সমাধানৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট বুলিবলৈ সক্ষম হৈছে প্ৰশান্ত বৰাই। মই পোনে পোনে কথা পাতিম। কেনেধৰণে মনলৈ আহিল? আপুনি এটা ইণ্ডাষ্ট্ৰী ইয়াত গঢ়িছে, ৱেষ্ট মেনেজমেণ্টৰ এটা ইণ্ডাষ্ট্ৰী, এইসমূহৰ জৰিয়তে ৰিচাইক্লিঙৰ এটা প্ৰজেক্ট আপুনি ইয়াত হাতত লৈছে। কেনেধৰণে মনলৈ আহিল আৰু আপোনাৰ হাতত কি আছে এতিয়া? প্ৰথমে মই দেৱাশিষ তোমাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত অহাৰ কাৰণে। আৰু আমাৰ প্ৰথম এইটো পৰিকল্পনাটো আৰম্ভ হৈছিলে 2018 চনতে। 2018 চনত আমি মানে যিহেতু তেতিয়া আমাৰ অসমত তোমালোকে দেখিছা এতিয়া প্লাষ্টিক পলিউশ্যনটো অসম বুলি নহয় গোটেই বিশ্বজুৰি কিমান এটা সমস্যা, ডাঙৰ সমস্যা। তাৰপিছত লগতে যিটো জাবৰ জোঁথৰৰ সমস্যা, সেই সমস্যাখিনি আৰু যিহেতু আমাৰ অঞ্চলটো এতিয়া নুমলীগড় শোধনাগাৰ যিহেতু আছে, এটা নৱৰত্ন কোম্পানী হ'ল এতিয়া, তো এই অঞ্চলটো এতিয়া ছেমি উৰ্বান হৈ গ'ল। ইয়াত কিন্তু আমাৰ পৌৰসভা নাই। পৌৰসভা নথকাৰ লগে লগে আমাৰ ইয়াৰ অঞ্চলৰ গাঁওসমূহত বা আমাৰ যিবিলাক হাইৱে কিনাৰ বা অঞ্চলটোত মানে এটা ব্যাপকভাৱে তোমাৰ যিটো জাবৰ আৱৰ্জনাৰ সমস্যাটো হ'ল, সেইখিনি সময়তে আমি চিন্তা কৰিছোঁ যে এইটো কেনেকুৱা ধৰণে ইয়াক মানে প্ৰচেছ কৰিব পাৰোঁ বা কিবা ইয়াক ব্যৱসায় ৰূপ দিব পাৰি নেকি। তেতিয়াতে তেনেকৈ আমি পৰিকল্পনাটো আৰম্ভ কৰিলোঁ। সেই আৰম্ভণি কৰাৰ পিছত আমি প্ৰথমতে আমাৰ এতিয়া দুটা পাৰ্ট আছে। আমাৰ ফাৰ্মখনৰ নামটো গো গ্ৰীণ এণ্টাৰপ্ৰাইজ হয়। আমাৰ ফাৰ্মখনৰ দুটা মেইন মডেল আছে। এটা হৈ গ'ল ছাৰ্ভিচ অৰিয়েণ্টেড আৰু এটা হৈছে ট্ৰেডিং। ট্ৰেডিং মানে কিনা বেচা। মই কিনা বেচাটোৱে কৈ লৈছোঁ। আমি মানে ধৰক এতিয়া যোনবিলাক স্ক্ৰেপ ডিলাৰ থাকে, যোনবিলাক ধৰক এতিয়া সকলো জেগাতে দেখায় যে প্লাষ্টিকৰ বা এনেকুৱা কিছুমান লোহাৰৰ স্ক্ৰেপৰ ডিলাৰ থাকে ন, তো সেই ডিলাৰবিলাকৰ পৰা আমি প্লাষ্টিকবিলাক আমি কিনি লৈ পেলাই পানী বটল হওক, ভগা চকী হওক, তেওঁলোকে ধৰক তেওঁলোকৰো এটা চেইন থাকে, ছাপ্লাই চেইন থাকে, তেওঁলোকৰ ওচৰলৈও ধৰক ৰেক পিকাৰ্ছবিলাকে আনি দিয়ে। সেই সিহঁতৰ পৰা আমি লৈ লওঁ। আমি লৈ পেলাই আমি ইয়াত প্ৰচেছ কৰোঁ। আমি প্ৰচেছ কৰাৰ পিছত আমি ইয়াত এইখিনি পেক কৰি পেলাই আমি এইখিনি গুৱাহাটীলৈ পঠিয়াই দিওঁ। বা কেতিয়াবা যদি আমাৰ ভলিউমটো হাই থাকে, যদি হাই ভলিউম থাকে, যদি বোলে বেছি কোৱাণ্টিটিত, তেতিয়া মানে গৰম দিনত ভলিউমটো হাই হৈ যায় প্লাষ্টিকৰ, কাৰণ পানীৰ কনজাম্পশ্যনটো বাঢ়ি যায় বা ক'ল্ড ড্ৰিংকছবিলাক আহি যায়, তেতিয়া পানী বটলটো বেছিকৈ আহি যায়, তেতিয়া আমি দেল্লী চেল্লী পঠাই দিওঁ। কিন্তু আমি ঠাণ্ডা দিনত আমি গুৱাহাটী পঠিয়াই দিওঁ। গুৱাহাটীত মানে পাৰ্টি থাকে, কিনা বেচা পাৰ্টটো তেনেকুৱাকৈ হৈ থাকে। আৰু তাৰ জৰিয়তেও মানে এতিয়া ধৰা আজিৰ তাৰিখত পানী বটল বা যিমানখিনি বটল থাকে বা বেলেগ বেলেগ এতিয়া প্লাষ্টিকৰ বহুত আইটেম থাকে ন, ক'ল্ড ড্ৰিংকছ কিমান লেতেৰা হৈ থাকে, ৰাস্তা কিনাৰতে পৰি থাকিলে কিবাকিবি, সেই বস্তুখিনি আমাৰ মানুহবিলাকে দৈনিক কালেক্ট কৰে। কালেক্ট কৰাৰ বিনিময়ত তেওঁলোকে আহি কেজি চিষ্টেমত আমাক বিক্ৰী কৰি দিয়েহি। সেইবিলাকত এমপ্লয়মেণ্ট জেনেৰেশ্যনো হৈছে আৰু চাফাও হৈছে। মানে আল্টিমেটলি ইয়াত সমাজৰো উন্নতি হৈছে আৰু ব্যক্তি বিশেষেও উন্নতি হৈছে। আপোনাৰ পৰা আন 10জনে স্বাৱলম্বিতাৰ বাটো বুলিছে হয়। আৰু দ্বিতীয়তে আৰু আমাৰ ইটো পাৰ্টটো হৈ গ'ল ছাৰ্ভিচ পাৰ্টটো। ছাৰ্ভিচ পাৰ্টটো আমাৰ ইয়াত যেতিয়াই NIL-ৰ এক্সপানশ্যনটো ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে আমাৰ ইয়াত এটা প্ৰধান সমস্যা হৈ গ'ল জাবৰ নিষ্কাশনটো। কাৰণ ইয়াত গেষ্ট হাউচ বহুত বাঢ়ি গ'ল, গেষ্ট হাউচ হৈ গ'ল, কোম্পানী গেষ্ট হাউচ হৈ গ'ল, ষ্টাফ লেবাৰ কেম্প হৈ গ'ল, তাৰপিছত ৰেচিডেণ্টিয়েল হোটেলবিলাক হৈ গ'ল। এই হোটেলবিলাকত এতিয়া দৈনিক যোনটো জাবৰ ওলায়, সেই জাবৰখিনি ক'লৈ যাব? এটা টাউন এলেকাত থকাৰ লগে লগে সেইখিনি মিউনিচিপাল লেবাৰটো গাড়ী আহি উঠাই লৈ যায়। আমাৰ ইয়াত তো আমি সেই যোনটো স্কপটো দেখিলোঁ, সেই স্কপটো দেখি তাত আমাৰ মাইনাছ পইণ্টটো মানে আমি বুজিলোঁ যে নাই আমাৰ ইয়াত এই ব্যৱসায়টো এনেকুৱা ধৰণে চলিব। তো আমি এই ছাৰ্ভিচ পাৰ্টটো ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমাৰ দৈনিক 4খন গাড়ী চলি আছে। 4খন গাড়ীয়ে আমাৰ মেইন ক্লাইণ্ট এতিয়া NIL-ও আমাৰ পৰা ক্লাইণ্ট হয়, আমাৰ পৰা ছাৰ্ভিচ লৈ আছে। NIL লৈ আছে। এতিয়া NIL-ত মেইন দুটা কনচালটেঞ্চি কোম্পানী আহিছে মানে NIL-ৰ এক্সপানশ্যন চলাবলৈ। থাইছেনে লৈ আছে, থাৰ্মেক্সে লৈ আছে, L&T-য়ে লৈ আছে, L&T কনষ্ট্ৰাকশ্যন, L&T হাইড্ৰ'কাৰ্বন, টয়' ইঞ্জিনিয়াৰিং বা যিমানখিনি ইয়াত মানে কোম্পানী আছে, গোটেই কোম্পানীখিনি যোনটো তেওঁলোকৰ ডেইলি ৱেষ্ট মেনেজমেণ্টৰ যোনখিনি সমস্যা বা তেওঁলোকৰ যোনখিনি কাম, সেইখিনি আমি কৰি আছোঁ। খালি বাই প্ৰফেচনেলি কৰি আছোঁ, বাই পেইড ছাৰ্ভিচ। আমি কিন্তু ফ্ৰী ছাৰ্ভিচ দিয়া নাই কাকো।
কিন্তু আমি তাৰ মাজতো কিন্তু আমি যোনবিলাক সমজুৱা যোনবিলাক ৰাজহুৱা অনুষ্ঠান যেতিয়া হয়, ধৰা কোনোবাই মইনা পাৰিজাতৰ কিবা এটা অনুষ্ঠান হৈছে, বিহু ফাংচন হৈছে, তেনেকুৱাটোতো ধৰা জাবৰ বা গোটেই ফিল্ড লেতেৰা হৈ যায়, বা সেইখিনি সময়ত ধৰা এতিয়া ডাঙৰ এটা অনুষ্ঠান হোৱাৰ লগে লগে তাত খানা পিনা খোৱা বোৱা বহুতখিনি অতিথি আপ্যায়নৰ ব্যৱস্থা হয় ন, তেতিয়া জাবৰ যি বহুতখিনি সমস্যা আহে, সেইখিনি কিন্তু আমাৰ ফালৰ পৰা আমি সেইটো বিনামূলীয়াকৈ তেওঁলোকক সহায় কৰোঁ মানে। তেতিয়া আমাক যাবৰ কাৰণে বা কোনোবাই যদি অনুষ্ঠান কৰে তেতিয়া আমাক পইচা দিব নালাগে। কিন্তু আমাৰ মেইন পাৰ্ট দুটাত এইটো এইফালে কিনা বেচা আৰু এইফালে আমাৰ ছাৰ্ভিচ। আমাৰ পৰা ধৰক এতিয়া যদি কোনোবাই যদি ইয়াত বিচাৰে যে আমাৰ এইটো বৃহত্তৰ এৰিয়াটোত এতিয়াও যে মোৰ এতিয়া ডাঙৰ এটা গেষ্ট হাউচ আছে, মই মোৰ জাবৰ পেলাবলৈ নাইকিয়া হৈ আছে সব জেগা, তো আমাৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকক সেই ছাৰ্ভিচটো প্ৰভাইড কৰিম। ধন্যবাদ জনাইছোঁ। খুব এটা সুন্দৰ ব্যৱস্থা, মই ব্যৱস্থা বুলি কৈছোঁ, ব্যৱসায় বুলি পিছত ক'ম, কিয়নো প্ৰথম অৱস্থাত জাবৰ নিষ্কাশনৰ জৰিয়তে এটা সমাজ সেৱা, সেই সমাজ সেৱাক এটা সম্পদলৈ ৰূপান্তৰ কৰা, তাৰ পাছত নিজৰ প্লেনটোলৈ বস্তুবিলাক অনা, সেইসমূহৰ জৰিয়তে ৰিচাইক্লিঙৰ ব্যৱস্থা কৰা আৰু তাৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট বোলা, আন দহজনক স্বাৱলম্বিতাৰ বাট দেখুওৱা। মই প্ৰথমতে আপোনালোকক এইটো মেচিন দেখুৱাইছোঁ, এয়া হৈছে কম্প্ৰেচাৰ মেচিন। এই কম্প্ৰেচাৰ মেচিনৰ জৰিয়তে প্লাষ্টিক, টিং ইত্যাদি জাতীয় বিভিন্ন মেটেল তেওঁলোকে কম্প্ৰেছ কৰে আৰু এনেধৰণৰ একোটা 1 কুইণ্টেলৰ একোটা বাকচ তেওঁলোকে প্ৰস্তুত কৰে। 1 কুইণ্টেলৰ একোটা বাকচ তেওঁলোকে হয় দিল্লী নহয় গুৱাহাটীলৈ পঠিয়াই দিয়ে। এইসমূহৰ জৰিয়তে নতুন নতুন সা সামগ্ৰী প্ৰস্তুত কৰা হয়। আনহাতে মই অকণমান আগুৱাই যাম আৰু আপোনালোকক দৃশ্য এটা দেখুৱাম। এয়া হৈছে প্ৰশান্ত বৰাৰ এই যি ইণ্ডাষ্ট্ৰি, এই ইণ্ডাষ্ট্ৰিটোৰ কেইবাবিধৰ গ্ৰেডৰ প্লাষ্টিক। এই প্লাষ্টিকসমূহ আপোনালোকে দেখিছে চকী, বাল্টিং বা কেইবাটাও গ্ৰেডৰ আপোনালোকে দমসমূহ দেখিছে হয়। ইয়াত এটা আৱৰ্জনা আপোনালোকে দেখিব, কিন্তু এই আৱৰ্জনাবিলাক হৈছে একোটা সম্পদৰ একোটা চানেকি। এই বিভিন্ন গ্ৰেডৰ প্লাষ্টিকসমূহ তেওঁলোকে এই মেচিনটোত কৰ্তন কৰে, কাটিং কৰে আৰু সেইসমূহ এনেধৰণৰ বস্তাত পেকিং কৰি তেওঁলোকে দিল্লী বা গুৱাহাটীলৈ প্ৰেৰণ কৰে এই ধৰণৰ চিপছৰ জৰিয়তে। এই চিপছবিলাক কিমান টকাত বিক্ৰী হয়? এইবোৰ 35 টকা 40 টকা কেজিলৈকে যায়। কোনোবা সময়ত তোমাৰ মাৰ্কেট আপছ এণ্ড ডাউন হৈ থাকে, অল ইণ্ডিয়া লেভেলত ৰেটটো মানে এইটো কণ্ট্ৰল হয়। আৰু এইবিলাকৰ পৰা কি বনোৱা হয়? ইয়াৰ পৰা চকী বনোৱা হয়, বাল্টি, তাৰপিছত এতিয়া চকী বালি, প্লাষ্টিকৰ বহুত আইটেম আছে। আমি গোটেই এই প্লাষ্টিকবিলাক কিমানকৈ হয়, এইবিলাক যিবিলাক কম্প্ৰেছ কৰি থকা হয়? এইখিনি তুমি আচৰিত হ'বা, এই পানী বটল ঠাণ্ডা দিনত মানে 55 টকা 60 টকালৈকে পাৰ কেজি ৰেট চলে। আৰু মই দেখুৱাইছোঁ এইসমূহ পেলাই দিয়ে, কিন্তু এইটো মানে এতিয়া যোনবিলাক বেপাৰীয়ে যে বুটলি আনি আমাক দিয়ে না 20 টকা কেজি লয়। মই পুনৰবাৰ আপোনাৰ ইণ্ডাষ্ট্ৰিটোৰ নাম জানিব বিচাৰিছোঁ আৰু ক'ত অৱস্থিত? এইটো গো গ্ৰীণ এণ্টাৰপ্ৰাইজ হয়। আমি আৰু হায়াৰ প্লেন কৰি আছোঁ। আমি আশা কৰিছোঁ আমি 26 চন 27 চনৰ ভিতৰত 2 বছৰ ভিতৰত যাতে আমি এইখিনিৰ পৰা আমি নিজেই যাতে বাই প্ৰডাক্ট বনাব পাৰোঁ। এতিয়াতো প্ৰডাক্টটো আমি বনোৱা নাই, আমি প্ৰডাক্ট বনোৱা মানুহক দি দিছোঁ আমি ৰেডি কৰি পেলাই, কিন্তু আমি ষ্টেপ ল'বলৈ মানে আমি প্লেনিং কৰি আছোঁ। আমি নিজেই মানে প্ৰডাক্ট বনাম নেক্সট 2 yearsত। আৰু আমাৰ এইটো আছে তোমাৰ গোলাঘাট জিলাৰ মৰঙী মৌজাৰ 2 নং পংকা গ্ৰাউণ্ডৰ এইটো পংকা চাৰিআলিত। ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে প্ৰকৃততে বিপদক সম্পদলৈ ৰূপান্তৰ কৰে। এই প্ৰজেক্টটো যদি আমি সফল ৰূপায়ণৰ ক্ষেত্ৰত আমাক এজন বিশেষ ব্যক্তি মানে নুমলীগড় তেল শোধনাগাৰে যথেষ্ট সহায় কৰিছে। তেওঁলোকে আমাক কাম দিছে বা তেওঁলোকে আমাক সহায়ো কৰিছে। আৰু তাৰ ভিতৰত আমাৰ মিণ্টু সন্দিকৈ ছাৰ আমাক প্ৰথম 2018 চনত আমি যেতিয়া এই ছাৰৰ লগতে প্লেনিংটো লৈ পেলাই গৈছিলোঁ, তেখেতে আমাক কেনেকৈ এইটো এক্সিকিউট কৰিম তাৰ যোনটো হেণ্ড হোল্ডিং ছাপৰ্ট সেইটো আমাক সেই ছাৰে দিছিলে, ছাৰৰ গোটেই CSR টীমটোৱে। ধন্যবাদ জনাইছোঁ। এয়া হৈছে এজন অসমীয়া যুৱকৰ অসমীয়াগিৰিৰ অন্য এটা নিদৰ্শন। এই ধৰণেও যে অসমীয়াগিৰি কৰিব পাৰি তাৰ প্ৰমাণ দেখুৱাইছে প্ৰশান্ত বৰা নামৰ এই যুৱকজনে। স্কুলীয়া দিনত প্ৰকৃততে কলেজীয়া দিনত তেওঁ বিভিন্ন সামাজিক কামত জড়িত হৈ এতিয়া সামাজিক কামটোকে এটা জীৱিকাৰ এটা স্বাৱলম্বিতাৰ ক্ষেত্ৰলৈ তেওঁ ৰূপান্তৰ কৰিছে। আন 10জনক তেওঁ স্বাৱলম্বিতাৰ বাট বুলাইছে। সমান্তৰালভাৱে সমাজখন নিষ্কাশন কৰা, ৰাইজে ভুগি থকা সমস্যাৰ সমাধানৰ বাট বুলিছে। এটা হ'ল তেওঁলোকৰ সেৱাৰ মনোবৃত্তি লৈ তেওঁলোকে প্ৰকৃততে জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰিছে, সেয়া পেইড ছাৰ্ভিচ। গ্ৰামাঞ্চলত গোলাঘাটৰ নুমলীগড়ৰ বৃহত্তৰ মৰঙী অঞ্চলটোত তেওঁ এই পেইড ছাৰ্ভিচৰ জৰিয়তে তেওঁ ৰাইজৰ প্ৰকৃততে সহযোগ কৰিছে, ৰাইজৰ সহায় সহযোগ কৰিছে। সমান্তৰালভাৱে অন্য এটা দিশত তেওঁ ব্যৱসায়লৈ ৰূপান্তৰ কৰিছে, আন 10জনক স্বাৱলম্বিতা বাট বুলিছে। গতিকে নৱবৰ্ষৰ পহিলা দিনটোত এই সমগ্ৰ বিষয়টো আপোনালোকক দেখুৱাবৰ বাবে আমি পংকা গ্ৰাউণ্ডত উপস্থিত হ'লোঁ। প্ৰশান্ত বৰাৰ দৰে গোলাঘাটৰ প্ৰতিগৰাকী অসমীয়া যুৱক হওক একোটা স্বাৱলম্বিতাৰ একোগৰাকী নিদৰ্শন। সমান্তৰালভাৱে এনেধৰণে নতুনকৈ স্বাৱলম্বিতাৰ বাট বুজিবলৈ আগবাঢ়ি আহক ৰাজ্যৰ প্ৰতিগৰাকী যুৱক যুৱতী। আৰু এই ধৰণেৰে প্ৰকৃততে বিপদক সম্পদলৈ ৰূপান্তৰ কৰি এটা নতুন দিশেৰে নতুন আলোড়নৰ সূচনা কৰি এই ধৰণে আগুৱাই যাওক সমাজখন। আজি নৱবৰ্ষৰ পহিলা দিনটোতে এই বিষয় সন্দৰ্ভত আপোনালোকক একাত্ম কৰিবলৈ চেষ্টা কৰিম।